বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আনোৱাৰুল ইছলাম খানৰ 2024-25 বৰ্ষৰ FYUGP BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ নামভৰ্তিকৰণৰ বাবে সংবাদমেল। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে 2024-25 বৰ্ষৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা বঙাইগাঁও জিলাৰ হিমামূৰীয়া লাংলা স্থিত একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰাব বিচৰাসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি কৰাব পাৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে সমৰ্থ পৰ্টেলৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিবৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষই আহ্বান জনায়। পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে 27 মে'ৰ পৰা 2 জুনলৈ সমৰ্থ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব প্ৰগ্ৰাম চিলেকশ্যন। বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলক 2 জুনলৈ অপেক্ষা নকৰি শীঘ্ৰেই অনলাইনত কামসমূহ কৰিবলৈ আহ্বান জনায়। 2024-25 বৰ্ষৰ FYUGP BA ক্লাছত যিসকল ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'ব আমাৰ বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ত তেওঁলোকৰ কাৰণে এটা বিশেষ আহ্বান আমি কৰি আছোঁ। হয়, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ 12 ক্লাছ নাইবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিল 2024 চনত, তেওঁলোকৰ কলেজত নাম ভৰ্তিকৰণৰ ক্ষেত্ৰত কিছুমান নিয়ম নীতি আমাক চৰকাৰে বা গাইডলাইন আমাক দি দিছে চৰকাৰে। সেই নিয়ম নীতিখিনি ছাত্ৰ-ছাত্ৰীসকলে মানে বুজাত অসুবিধা হৈছে, যাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক আহ্বানক্ৰমে মই ক'ব খুজি আছোঁ যে তেওঁলোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ আগতে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিছিল, তেওঁলোকে হয়তো কিছুজনে কৰিছে, কিছুজনে এতিয়াও কৰি আছে। এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত FYUGP ক্লাছত BA ক্লাছত তেওঁলোকৰ নাম ভৰ্তিকৰণৰ ক্ষেত্ৰত কিছুমান মানে গাইডলাইন ডেট আমাক নিৰ্ধাৰণ কৰি দিছে অসম চৰকাৰে। যেনেকুৱাকৈ 27 মে'ৰ পৰা 2 জুনলৈ প্ৰগ্ৰাম চিলেকশ্যন কৰিব ল'ৰা ছোৱালীখিনি বা ছাত্ৰ-ছাত্ৰীয়ে। 3 আৰু 4 জুনত কাৰেকশ্যন উইণ্ড' তেওঁলোকৰ যদি কিবা ভুল ত্ৰুটি থাকে বা সন্দেহ আছে তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু 5 আৰু 9 জুনলৈকে একাডেমিক স্ক্ৰিনিং বাই হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন। 10 জুনত প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট, আমি ফাৰ্ষ্ট মেৰিট লিষ্ট আমি উলিয়াই দিম কলেজৰ তৰফৰ পৰা। আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন হ'ব 11 আৰু 12 জুন। ঠিক এনেকুৱাকৈ ছেকেণ্ড মেৰিট লিষ্ট ওলাব, থাৰ্ড মেৰিট লিষ্ট ওলাব। তাৰপিছত তেওঁলোকৰ এডমিশ্যনৰ ডেট ছেকেণ্ড মেৰিট লিষ্টৰ যেনেকুৱাকৈ এডমিশ্যনৰ ডেট 14 আৰু 15 জুন। আৰু থাৰ্ড মেৰিট লিষ্টৰ এডমিশ্যনৰ ডেট হৈছে 18 আৰু 19 জুন। আৰু স্পট যিবিলাকে বাকী থাকি যাব তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল কোটা ৰৈ আছে, তেওঁলোকৰ কাৰণে এটা স্পট এডমিশ্যন এটা ডেট নিৰ্ধাৰণ কৰা আছে 20 পৰা 22 জুনলৈ। তো মই এইখিনিয়ে ক'ম, যিসকল ল'ৰা ছোৱালীয়ে কথাখিনি বুজাত অসুবিধা হৈছে বা প্ৰব্লেম সৃষ্টি হৈছে তেওঁলোকক, মই ল'ৰা ছোৱালীখিনিক তেওঁলোকে ঘৰত বহি নাথাকে তেওঁলোকে যাতে অনলাইন ছিষ্টেমটো মানে যেনেকুৱাকৈ আমি দি দিছিলোঁ, আমি চাৰ্কুলেশ্যন দিছিলোঁ আমাৰ কলেজৰ পৰা, তেওঁলোকে প্ৰথমে সমৰ্থ পৰ্টেলত গৈ assam.admission.samarth.ac.in তাতে এপ্লাই কৰিব লাগিব। তাতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত BA প্ৰথম ষাণ্মাসিকৰ যিটো ছিষ্টেমিক কমপ্লিটলি ফ্ৰী কৰা হৈছে, চৰকাৰে ফ্ৰী কৰি দিছে। এই বছৰো আমি ফ্ৰী ল'ম। সেই হিচাপে ল'ৰা ছোৱালীখিনিয়ে যিসকল মানে BPLৰ 2 লাখ টকাৰ তলৰ ইনকাম আছে তেওঁলোকে চাৰ্কল অফিচাৰৰ পৰা এটা চাৰ্টিফিকেট আনি স্কেন কৰি দিলে সেইখিনি ফ্ৰী হৈ যাব। আল্টিমেটলি আৰু এটা সুবিধা দিছে চৰকাৰে যে যিসকলৰ চাৰ্কল অফিচাৰৰ পৰা চাৰ্টিফিকেট আনিব নোৱাৰিব টাইমৰ ভিতৰত, তেওঁলোকে BPL কাৰ্ডৰ জৰিয়তে নাইবা ৰেচন কাৰ্ডৰ জৰিয়তে যিসকলৰ 2 লাখ টকাৰ তলত ইনকাম আছে বছৰেকীয়া তেওঁলোকৰ কাৰণে এটা সুবিধা কৰি দিছে। তেওঁলোকে তেনেধৰণৰ ছিষ্টেমত অৰ্থাৎ ৰেচন কাৰ্ড নাইবা BPL কাৰ্ডৰ জৰিয়তে এডমিশ্যন ল'ব পাৰিব। আৰু মই আমাৰ কলেজৰ কাৰণে অৰ্থাৎ বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ কাৰণে এটা হেল্প ডেস্ক কৰি দিছোঁ 5জনীয়া। ল'ৰা ছোৱালীখিনিয়ে যদি কিবা প্ৰব্লেমত পৰিছে বা অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক উজু কৰাৰ কাৰণে এটা হেল্প ডেস্ক কৰা হৈছে। ল'ৰা ছোৱালীখিনিক অৰ্থাৎ ছাত্ৰ-ছাত্ৰীখিনিক মই আহ্বান কৰিম তেওঁলোকে যাতে আমাৰ কলেজত আহি পেলাই এই হেল্প ডেস্কৰ কিছুমান নম্বৰ আছে নাইবা আমাৰ ছাৰ বাইদেউসকলৰ যদি
অলপ আলোচনা পাতিলে তেওঁলোকৰ ছিষ্টেমটো এডমিশ্যন লোৱাৰ ক্ষেত্ৰত বহুত ইজি হৈ যাব।